হেল্ল' ষ্টুডেণ্টছ, তো বহুতো ছাত্ৰ ছাত্ৰীয়ে এইটো স্ক্ৰীনশ্বট মোলৈ পঠাই আছে। তেওঁলোকে যেতিয়া আছাম হায়াৰ ছেকেণ্ডেৰীৰ ৱেবছাইটটো খুলি চাইছে, তেওঁলোকে দেখা পাইছে যে এনেধৰণৰ ইণ্টাৰফেচ এটা আছে য'ত লিখা আছে AHEC ৱেবছাইট আণ্ডাৰ মেইনটেনেঞ্চ উইল বি বেক চুন। তো এইটো লিখাত বহুতে ভাবিছে যে হয়তো ৰিজাল্ট আপলোড কৰি আছে, সেইকাৰণে হয়তো এনেধৰণৰ ইণ্টাৰফেচ দেখাইছে। একচুৱেলি সেইটো নহয়, বিভিন্ন কাৰণত এনেধৰণৰ হ'ব পাৰে। তেওঁলোকৰ অকল খালিতো ৰিজাল্ট বুলিয়ে নহয়, তেওঁলোকৰ বিভিন্ন তাত ৱেবছাইটত থাকে ধৰ চিলেবাছৰ পৰা, বিভিন্ন আমাৰ ই বুকৰ পৰা, বিভিন্ন ন'টিছৰ পৰা, তো বিভিন্ন কাৰণত এইবিলাক হয়। মেইনটেনেঞ্চত থাকে, এপটো মাজে মাজে তেনেকুৱা হৈ যায়। তো সেইটো নহয় যে কাইলৈ ৰিজাল্ট দিব। তো মই ভিডিঅ'টো বনাওঁতে এইটোৱে দেখাই আছিলে ইণ্টাৰফেচটো। হয়তো এতিয়া ভিডিঅ'টো আপলোড কৰাৰ পিছত হয়তো ভালো হৈ যাব পাৰে। আপোনালোকে এবাৰ চেক কৰি চাবা, হয়তো ভালো হৈ যাব পাৰে। কিন্তু ইয়াতে সেইটো মিনিং নুবুজায় যে কাইলৈ ৰিজাল্ট দিব। ৰিজাল্ট দিওঁতে মই অলৰেডি কৈয়ে আছোঁ তোমালোকক যে ৰিজাল্ট দিলে ময়ে জনাম বা শিক্ষামন্ত্ৰীও জনাই দিব, সেইটো তোমালোকে গম পাবা। ইমান টেনশ্যন লৈ লাভ নাই। বহুতো ছাত্ৰ ছাত্ৰীয়ে বাৰে বাৰে ফোন কৰি আছে, ছাৰ বহুত ডিপ্ৰেশ্যনত আছোঁ ৰিজাল্টৰ কাৰণে, গতিকে আপুনি কিবা এটা কৰক, কিবা এটা দিয়ক, লিখি দিয়ক, কেতিয়া দিব। তো কেতিয়া দিব মই অলৰেডি কৈছোঁৱে যে কেতিয়া দিব ময়ো নাজানো। মই জাষ্ট প্ৰিডিকশ্যন কৰিব পাৰিম কেতিয়া দিব, কিন্তু ময়ো নাজানো কেতিয়া দিব, সেইটো সময়ত গম পোৱা যাব। অলৰেডি মই সেইটো কথা আগতো কৈছোঁ আগৰ ভিডিঅ'বিলাকত যে সেইটো বস্তু ৰিজাল্টটো আপলোড হয়, তাৰপিছতে সেইখিনি কনফাৰ্ম কৰা হয় যে ৰিজাল্টটো কেতিয়া দিয়া হ'ব, সেইখিনি পিছতে গম পোৱা যায় আৰু গোটেইখিনি বস্তু কাম কাজ শেষ হোৱাৰ পিছত। এতিয়া বহুতো ছাত্ৰ ছাত্ৰী আছে যিসকলে ক'ব যে ছাৰ ভিডিঅ' কিয় বনাব লাগে সেইটোৰ বিষয়ক আপুনিতো কৈয়ে দিব পাৰে। তো কওঁতে বহুতো ছাত্ৰ ছাত্ৰীয়ে কালি ৰাতি, বিশ্বাস নকৰিবা তোমালোকৰ, কালি ৰাতি 12:30 মানত এটা কোনোবা কল কৰিছে ৰিজাল্ট দিব নেকি। মই অলৰেডি তাত লগাই থৈছিলোঁ। মই অলৰেডি ষ্টেটাছত আমাৰ যোনটো ইউটিউবত পষ্ট হয় তাত দিয়ে থৈছিলোঁ যে কাইলৈ ৰিজাল্ট নিদিয়ে। মেছেজটো হুৰাহুৰ আহিয়ে থাকে। তো সেইকাৰণে ভিডিঅ'বিলাক বনাবলগীয়া হয়। আৰু তোমালোকক যোনে কল কৰে বা মেছেজ কৰে, মই এটা কথা ক'ম তোমালোকক যে তোমালোকে ইমান টেনশ্যন ল'ব নালাগে, মই জনাই দিম। বা শিক্ষামন্ত্ৰীও তোমালোকে চাবা, তেওঁলোকেও জনাই দিব যে কেতিয়া ৰিজাল্ট দিব। তো দিব সোনকালে, কেতিয়া দিব সেইটো মই ক'ব নোৱাৰিম। তো সেইখিনি আছিলে আজিৰ ভিডিঅ'টোত। তো আৰু এটা কথা, এইখিনিতে তোমালোকে ৰিজাল্ট ক'ত চাবা, তাৰ বাবে আছে এটা এপ। সোনকালে ৰিজাল্টটো পাবলৈ মই ডেছক্ৰিপশ্যনত এটা এপৰ লিংক দিছোঁ, আছাম ব'ৰ্ড ৰিজাল্ট 2026ৰ। তো তোমালোকে সেই লিংকটোত গৈ পেলাই এপটো ডাউনলোড কৰিব পাৰা। গৈ পেলাই তোমালোকে 5 ষ্টাৰ দিব পাৰা আৰু ডাউনলোডতে কমেণ্টত লিখিব পাৰা আছাম ব'ৰ্ড ৰিজাল্ট 2026 তাতে তোমালোকে প্ৰথম ডাউনলোড কৰিব লাগিব, তাৰপিছত তোমালোকে লগ ইন কৰিব লাগিব। তো তোমালোকে তাতে দেখিবা তো ইয়াতে দেখিবা ওপৰত লিখা আছে 10th ৰিজাল্ট 2026, যোনটো অলৰেডি দি গ'ল। আৰু আমাক লাগিব 12th ৰিজাল্ট 2026, তাত ক্লিক কৰিবা। তো ইয়াতে দেখাব চেক ৰিজাল্ট নাও। তো চেক ৰিজাল্ট নাওত এতিয়া ক্লিক কৰি লাভ নাই, যেতিয়া ৰিজাল্ট পাব্লিছ হ'ব তোমালোকে চেক ৰিজাল্ট নাওত ক্লিক কৰিবা আৰু তাতে তোমালোকৰ ৰোল আৰু নম্বৰ দি পেলাই তোমালোকে ৰিজাল্টটো সোনকালে চেক কৰিব পাৰিবা। তো মই এপৰ লিংকটো ডেছক্ৰিপশ্যনত দিছোঁ, তাৰ পৰা তোমালোকে এপটো ডাউনলোড কৰিব পাৰা।